আলোচনা কৰা হয় তেতিয়াহ'লে পোচাক যদি সুন্দৰ হয় তেতিয়াহ'লে এজন লোকৰ ব্যক্তিত্ব সুন্দৰ হ'ব পাৰে কিন্তু যদি প্ৰকৃতাৰ্থত সংস্কৃতিবান হওঁ তেতিয়াহ'লে কিন্তু গোটেই জীৱনৰ বাবে তেওঁৰ পৰিচয় সুন্দৰ হৈ যাব পাৰে গতিকে মই বেছি দীঘলীয়া নকৰোঁ কাৰণ যথেষ্ট সংখ্যক গতিকে মই আশা কৰিম যে ঢকুৱাখানাৰ যিসকল বৰেণ্য ব্যক্তি আছে শুভাকাংক্ষী আছে তেওঁলোকে নৱপ্ৰজন্মক এটা সঠিক বাট দেখুৱাব লাগিব ইমান হেৰি লাগে এজ ইট ইজ মানে সঁচা কলা কটা লাগিছে ন কাৰণ উপনিষদৰ আদি শ্ৰেষ্ঠ মই যদি নিজে স্বচ্ছ নহওঁ সেইকাৰণে মই প্ৰথমতে নিজক উপলব্ধি কৰিম তাৰপিছত আমি সমাজক পৰিৱৰ্তন কৰিবলৈ আগবাঢ়ি যাম কিন্তু আমাৰ কি হয় যে আমি সমাজক পৰিৱৰ্তন কৰিবলৈ যাওঁ কিন্তু নিজে কিন্তু প্ৰথমতে পৰিৱৰ্তিত নহওঁ গতিকে নিজে পৰিৱৰ্তন হওঁ তাৰপিছত আমি সমাজৰ পৰিৱৰ্তনৰ দিশে আগবাঢ়ি যাম গতিকে সকলোকে মই ধন্যবাদ হোমেন বৰগোহাঁই ছাৰৰ দৰে গতিকে আমি তেখেতৰ আদৰ্শেৰে বাট দিব লাগিব আৰু আমি অসমৰ অন্যান্য চহৰবোৰত এইবিলাক কিনো ৰবীন্দ্ৰনাথ ঠাকুৰ নিউজন থকা নিচিনা বনাইছে এবষ্ট্ৰেক্ট আৰ্ট বুজিবলৈ মই বুজিয়ে পোৱা নাই ভালকৈ এইটো ব্লাউজ তাৰ ভিতৰত আহি পোৱা নাই নিগনিয়ে সোমাই আছে নিগনিয়ে কুটি কুটি খুৱাই নাই মানে মানুহজনে ভিতৰত খাই মানে গতিকে সেইখন ঢকুৱাখানালৈ কিতাপ লাগে লাগে সকলোৱে চিঞৰি আছে কিন্তু ইটা অলপ চিমেণ্ট অলপ আহি ৰূপটো বনাব লাগে শিক্ষতা লগাব লাগে শিক্ষতা লগাব কাৰণে জগতৰ লগত জড়িত সাহিত্যৰ লগত জড়িত তেখেতৰ কণ্ঠ শিলে দিব নিচিনা লাগিছে কিন্তু শিলৰ নহয় ফাইবাৰ এটা এটা বস্তু মোৰ শিপানৰ শিপাৰে আকাশখনত তৰাৰ এতিয়া কাঠৰ মাছ এটা মাছ এটা ডাঙৰ মাছ এটা সৰু মাছ এইকেইটা এইখন আমি ভাওনা লাগি আছে ভাওনা দলটি এটা অংশ এইটো মুখা যে এনেকে আনিব নোৱাৰি আমলখি গছজোপা কিয়নো কাটিলা আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব ঘৰখন দিবহি পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই দৰাটিক মাতাচোন এজোলোকা আশীৰ্বাদ দিওঁ আৰু যাওঁ গছজোপা কটাৰ বাবে ৰুচি ভাজিৰ ৰসগোল্লা একোকে নেখাওঁ ধন্যবাদ